नमस्कार एवरीवन আমি 22 এপ্রিল তাৰিখে উৰিষ্যালৈ বুলি গৈছিলোঁ জগন্নাথ মন্দিৰ আৰু বিভিন্ন তীৰ্থস্থান দৰ্শনৰ উদ্দেশ্যে আমি কেইজনমান আমি 22 তাৰিখে 3:30 বজাত প্লেন আছিল 3:30 বজাত গৈ আমি ৰাতি 7:30 বজাত ভুৱনেশ্বৰ পাইছিলোঁ গৈ তাৰ পৰা আমি ৰাতি তাত হোটেলত কটাই ৰাতিপুৱাই জগন্নাথ মন্দিৰ দৰ্শন কৰোঁ এয়া নতুন অভিজ্ঞতা ডাৱৰৰ মাজে মাজে আমাৰ প্লেনখন আগবাঢ়িছিলে সুন্দৰ এক যাত্ৰা আছিল আমাৰ এই ট্ৰিপটি এৰেঞ্জ কৰা পকাইদলে এইখিনিতে মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এক আমোদ ভৰা যাত্ৰা তেওঁ উপহাৰ দিয়াৰ বাবে আমি মন্দিৰ দৰ্শন কৰি 9 বজাতে আমাৰ সামৰণি পৰিছিল জগন্নাথ মন্দিৰ দৰ্শন কৰা তাৰপিছত আমি উৰিষ্যাৰ বিভিন্ন মন্দিৰ সুন্দৰ সুন্দৰ ঠাই দৰ্শন কৰোঁ ইয়াৰে প্ৰিয়দাংশ আপোনালোকক দেখাব বিচাৰিছোঁ এইটো হৈছে মেইন মন্দিৰটো হয়তো আমাৰ মাজৰ বহুতেই দৰ্শন কৰিছে তথাপিতো দিনত দৰ্শন কৰাৰ পিছত আকৌ ৰাতি আমি তাত আকৌ চাব যাওঁ মন্দিৰ চাব যাওঁ ৰাতিৰ পৰিৱেশ ৰাতি অজস্ৰ ভক্তই তাত থিয় দি ফুৰিছিল ধন্যবাদ